স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ পিয়ালিঘাটা গাঁও টেঙাবাৰী চুবুৰীত আৰু মোৰ লগতে ভাইটিহঁত আছে মানে ভাইটিহঁত তোমালোকক অকণমান উঠি দি আছোঁ, উঠি দিয়া ধুনীয়া কৰি। মই বৰ্তমান নাম কৈ আছোঁ জোন, বেলি, তৰা, ফুলকবি। আচ্ছা, জোন, বেলি, তৰা, ফুলকবি। আচ্ছা, মই তোমালোকক যেতিয়া সুধি আছোঁ তোমালোকে নিশ্চয় হাতী দেখছা, তোমালোকে চাৰিও দেখছা হাতী। কথাগিলা অলপ ডাঙৰ ডাঙৰকে কবি। আচ্ছা, এটা হাতীৰ চাৰিখন ঠেং তহঁতে নিশ্চয় দেখছা। পাঁচটা খুৰা হাতীৰ ঠেং কেইখন জোনে ক'ব। নকবি ৰ এফালে জোনক সুধি আছো মই। শুদ্ধ উত্তৰ 18খান। আপোনালোকে নিশ্চয় শুনি আছে। গাইজ চাওক, এফালে তুমি কোৱা মানে এটা হাতীৰ চাৰিখন ঠেং, পাঁচটা খুৰা হাতীৰ ঠেং কেইখন হ'ব? 15খান। ভালকে চিন্তা কৰি কৈছে আৰু। আচ্ছা গাইজ, আপোনালোকে শুনা পালে 15খান ঠেং। আচ্ছা, এবাৰ তৰা কেইখন ঠেং? এটা হাতীৰ চাৰিখন ঠেং, পাঁচটা খুৰা হাতীৰ ঠেং কেইখন? 19খান। আচ্ছা, তুমি কি পঢ়ি আছা? 2। তুমি কি পঢ়ি আছা? 5। তুমি 1। আচ্ছা, এবাৰ ফুলকবি কও। এটা হাতীৰ চাৰিখন ঠেং, পাঁচটা খুৰা হাতীৰ ঠেং কেইখন? 25খান। আচ্ছা গাইজ, আপোনালোকে শুনি আছা শুদ্ধ উত্তৰ নে মানে মিছা উত্তৰ যিয়ে নহওক বাৰু আপোনালোকে শুনিলে। তুমি কি পঢ়ি আছা? 4। আচ্ছা, ধুনীয়া লাগছে। গাইজ, আমাৰ 2 নম্বৰ কুৱেশ্যন। এই জোন, বেলি, তৰা, ফুলকবি। আচ্ছা, তোমালোকৰ ঘৰত চৰাই আছে নে নাই? মূৰ্খ চৰাই আছে, মাইকী চৰাই আছে। মাইকী চৰাই দিনটোত কেইটা দিব পাৰে আৰু মতা চৰাই কেইটা দিব পাৰে? আচ্ছা, তোমালোকৰ ঘৰত চৰাই আছে নে নাই? আছে। এতিয়া মাইকী চৰাই কেইটা দিব পাৰে আৰু মূৰ্খ চৰাই কেইটা পাৰে? আচ্ছা গাইজ, শুনি আছে আপোনালোকে? আচ্ছা, এফালে তৰা তাৰমানে মূৰ্খ চৰাই এটা পাৰে আৰু মাইকী চৰাই মানে 0। আচ্ছা, ফুলকবি কও। মূৰ্খ চৰাই 7টা পাৰে। আচ্ছা, নাপাৰে। মানে মূৰ্খ চৰাই 7টা দিব পাৰে আৰু মাইকী চৰাই মানে এটাও নাপাৰে। আচ্ছা গাইজ, আপোনালোকে শুনিলে? আচ্ছা, এতিয়া আমাৰ প্ৰাইজটো আছে কি আছে? এফালে আছে গুড ডে বিস্কুট, তোমাৰ আছে গুড ডে বিস্কুট আৰু এফালে 20 টকা 20 টকা। এতিয়া আমি প্ৰাইজৰ ব্যৱস্থা কৰি আছো। গাইজ, ফাইনেলি আমাৰ বঁটা বিতৰণি ক'বা মানে এতিয়া ভাইটিহঁতে প্ৰাইজ পাব। এফালে জোন কোন আছিল? জোন 20 টকা। বেলি কোন আছিল? আচ্ছা, বেলি 20 টকা। তৰা এইটো বিস্কুট মানে তহঁতৰ অলপ বন্ধুবোৰ হৈছে। আৰু ফুলকবি। আচ্ছা, ধুনীয়াকে এই প্ৰাইজ। তহঁতৰ ভোক লাগিল নহয় বহুত? গাইজ, আমাৰ বঁটা বিতৰণি সভা ইমানতে সমাপ্ত।